বঙাইগাঁও জিলাৰ ১ নম্বৰ নাচনগুৰিত ইস্কনৰ বাছ দুৰ্ঘটনা আহত 4 যাত্ৰী নাচনগুৰিৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ WB41E3911 চিৰাঙৰ বিজনীৰ ঠাকুৰবাৰীৰ পৰা পশ্চিমবংগৰ মায়াপুৰৰ ইস্কন মন্দিৰলৈ বাছখনেৰে গৈ আছিল ৯ গৰাকীকৈ বৈষ্ণৱ ধৰ্ম প্ৰচাৰক আহত যাত্ৰী 4 গৰাকী ক্ৰমে মায়াপুৰ ইস্কন মন্দিৰৰ স্বপন দাস নিৰ্ভয় গৌৰ হৰি দাস দয়ানন্দ দাস নাৰুগোপাল দাস আহতসকলক ১ নম্বৰ নাচনগুৰিৰ ডক্টৰ হাউচ ক্লিনিকত ভৰ্তি ৰাষ্ট্ৰীয় ঘাইপথত থকা বৃহৎ গাঁতৰ বাবে দুৰ্ঘটনাগ্ৰস্ত বাছখন হয় আজি বৰ পৰিতাপৰ বিষয় আমি ইমান কৰ দি থাকোঁ টোল টেক্সত তথাপিও নেশ্যনেল হাইৱে অথৰিটি আমাৰ ৰাস্তাখিনি ঠিক কৰি নিদিয়ে ফলত প্ৰতিদিনা সৰু গাড়ী ডাঙৰ গাড়ী ইয়াতে আউটলাইন হৈ থাকে ইয়াৰ ফলত মানুহ বহুত ক্ষতি হৈ আছে মই এটাই ৰিকুৱেষ্ট কৰিম অসম গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টক আমাৰ এই ৰাস্তাখন অতি সোনকালে ঠিক কৰি দিব লাগে নহ'লে আমি প্ৰতিদিনে ইয়াতে মৃতদেহ দেখিব লাগে ভাল হয় আজি চাওক পৰিতাপৰ বিষয়ে আজি তীৰ্থ ভ্ৰমণত গৈছিলে ইমান বেয়া দুখ লাগিছে আজি তাহোন প্ৰচাৰৰ কাৰণে ওলাইছে আজি ইয়াতে ভুগিব লাগিছে এক্সিডেণ্ট হৈ ভগৱানে ভালে ৰাখিছে মানুহখিনি কোনো ক্ষতি হোৱা নাই মূল কাৰণ এই ডাঙৰ ডাঙৰ বৃহৎ পৰিমাণৰ গাঁত হৈ আছে সেইকাৰণে এই এক্সিডেণ্টটো পাত্তিটো ভাঙি গৈ আউটলাইন হৈছে গাৰাত পৰিছে চাওকচোন আপোনালোকে গাৰাটো চাই লওক বেছিকৈ বঙাইগাঁৱৰ পৰা মানিক কুমাৰ দত্তৰ ৰিপৰ্ট সুহানা লাইভ